হেল্ল' এভৰিৱান, কুকিং উইথ হায়াতৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু আজি এটা বহুত ধুনীয়া এটা মিঠাইৰ ৰেচিপি আপোনালোকলৈ বুলি আগবঢ়াইছো। আশা কৰিছো আপোনালোকে ৰেচিপিটো চাই ভাল পাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। আৰু এইকেইটা চাওক, একেবাৰে কম ইনগ্ৰিডিয়েণ্টছ দি বনাব পৰা কেইটামান বহুত ধুনীয়া মিঠাই ৰেচিপি। মিঠাই হয় আৰু কেনেকে বনালো কি কৰিলো গোটেইটো আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িলে ধুনীয়াকৈ গম পাম। আৰু এয়া চাওক, বহুত বেছি ক্ৰিস্পি হৈছে, এ চাওকচোন। আৰু খাবলৈ বহুত বেছি সোৱাদ লগা হৈছিলে। আৰু আহক বেছি দেৰি নকৰি আমি চাওঁ কেনেকে বনালো কি কৰিলো গোটেইখিনি ধুনীয়াকৈ চাই লওঁ। আৰু তাৰ কাৰণে লৈছো মই এয়া কণী লৈছো 2টা। কণীকেইটা ভাঙি ললো। তাৰ পিছত দিছো মই এয়া চেনি, হাফ কাপতকে অকনমান বেছি আছে, একাপৰ নিচিনাই লব আপোনালোকে। প্ৰায় একাপ চেনি হয়। একাপ চেনিত মানে ধুনীয়া এটা মিঠা ওলাই গৈছিলে। ইয়াতকে অলপ বেছি দিলে মিঠাটো অলপ বেছি হ'ব মানে। আৰু এইটো মিঠা একেবাৰে বহুত জোখৰ মিঠা হৈছিলে, সেইকাৰণে মই একাপ চেনিয়ে দিছো। আৰু হুইস্কাৰডালৰ সহায়ত ধুনীয়াকৈ মিক্স কৰি লৈছো। এনেকুৱা বগা ফেন ফেন ওলোৱালৈকে মিক্স কৰিব। আৰু এতিয়া দিছো 1 টিস্পুন বেকিং পাউডাৰ দিছো। এইটো আকৌ কেকৰ ৰেচিপি নহয় দেই। হয়, কেকৰ নিচিনা লাগিছে কিন্তু কেকৰ ৰেচিপি নহয়, মিঠাই বনিবগে গৈ। আৰু এয়া চাওক, বেকিং পাউডাৰ মিক্স কৰি ললো। এতিয়া দিছো মই ময়দা দিম 2 কাপ। যিটো কাপেৰে আমি চেনি লৈছিলো সেইটো কাপেৰে ময়দা লব। ময়দা দিছো 2 কাপ। গোটেই বস্তুখিনি এবাৰ এটা এটাকে দিয়াৰ পিছত হুইস্কাৰডাল এবাৰ এবাৰ চলাই দিব, নহলে একেবাৰতে চলাবলৈ গলে মানে আমাৰ ৰেচিপিটো বেয়া হৈ যায়। আৰু লৈছো হাফ কাপতকে অকনমান বেছি তেল। 1 কাপ নহয় দেই, তেল অলপ কমাই দিব। আৰু যদি হাফ কাপ দিম বুলি ভাবে হাফ কাপো দিব পাৰে। মই অকনমান হাফ কাপতকে বেছি লৈছো, বহুত বেছিও নহয়। আৰু ধুনীয়াকৈ মিলাই লব। আৰু এয়া লৈছো চুগাৰ নহয় হাফ চুজি কাপ চুগাৰ। চুজি লৈছো চৰি, চুগাৰ। মিক্স কৰি দিব ধুনীয়াকৈ। আৰু এয়া চাওক, আমাক মানে হাতৰ মুঠিত আহিব পৰাকে আমি মঠি লব লাগিব। আৰু যদি চুজি আৰু ময়দা চেনি গোটেই বস্তুখিনি দিয়াৰ পিছতো আপোনালোকক যদি অকনমান বেছি চিপচিপা লাগিছে, মানে অলপ তলত লাগি থকা নিচিনা লাগিছে, তেতিয়াহলে আৰু অলপ ময়দা আপোনালোকে এড কৰিব পাৰিব। কিয়নো কণীখিনি ফেটাৰ ওপৰত কথা। যদি কণীখিনি বেছিকে ফেটে তেতিয়াহলে অকনমান ময়দা লাগিব পিছত। আৰু যদি কণীখিনি কমকে ফেটে তেতিয়া নালাগিবও পাৰে। আৰু এতিয়া এনেকুৱাকে বাহিৰত উলিয়াই লৈছো, প্লেটফৰ্ম এখনত উলিয়াই লব। আৰু বেলনা ডাল দি বেলিছো। বেলি এতিয়া আমি নিজৰ পচন্দৰ আকাৰত ইয়াক শ্বেপ দিব পাৰিম। যদি আপোনালোকে নিমকিৰ আকাৰত দিম বুলি ভাবিছে তেতিয়াহলে তেনেকেও পাৰিব। আৰু নহলে বেলেগ বেলেগ শ্বেপতো আপোনালোকে উলিয়াব পাৰিব। এয়া মই নিমকি শ্বেপটোত কাটি লৈছো। গধূলি খাব পৰা বহুত এটা হেল্ডি নাস্তা হয় এইটো। আৰু বনাই থলে সৰু ল'ৰা ছোৱালীৰ লগতে ডাঙৰ মানুহো খাব পাৰি। এইটো হৈছে একেবাৰে কম মিঠাৰ এটা মিঠাই। আৰু মই প্ৰায়ে বনাই থওঁ, যিহেতু আমাৰ ঘৰত সকলোৱে এইটো পচন্দ কৰে। আৰু গতিকে মই বনাই থৈ দিওঁ। দোকানৰ কিনি খোৱা বিস্কুটতকে মানে এনেকুৱাবোৰ খাবলে ভাল হয়। আৰু এইবোৰ খালে মানে আমাৰ কি হয়, অপকাৰ নহয়। আৰু আপোনালোকে যদি ময়দা নিদিওঁ বুলি ভাবে, ময়দা নিদি আটাও দিব পাৰে। এয়া চাওক, খালি বগা আটাটো দিব, ৰঙা আটাতকে বগা আটাটো দিব আপোনালোকে যদি পাৰে। আৰু এয়া মই এনেকুৱাকে কিছুমান স্কুৱাৰ শ্বেপত দিছো আৰু কিছুমান নিমকি আকাৰত দিছো। আৰু এনেকুৱা এডাল হুইস্কাৰৰ সহায়তো আপোনালোকে এনেকুৱাকে কিছুমান শ্বেপ উলিয়াই লব পাৰে। এইটো চাওক। আৰু নহলে মানে একেবাৰে ওচৰৰ পৰা দেখুৱাই দিছো। আৰু নহলে এই কাটা চামুচখনত এনেকে থৈ আপোনালোকে ইয়াৰ সহায়েৰেও এটা ধুনীয়া এটা ডিজাইন উলিয়াই লব পাৰিব। এয়া চাই থাককচোন, এয়া চাওক, লাহেকে নিজৰ গাৰ ফালে টানি দিব। আৰু এইটো চাওক, দেখিবলৈ কিমান ধুনীয়া হৈছে। আৰু গোটেইখিনি মই কাটি ললো। এতিয়া কেৰাহী এখন বহাই আমি অলপ তেল দি দিছো। তেলখিনি গৰম হোৱাৰ পিছত এটা এটাকে গোটেইখিনি ভাজি ল'ম। আৰু এটা অকনমান দি চাইছো তেলখিনি গৰম হ'ল নে নাই।
আৰু যেতিয়া এইখিনি ভাজিব, ভাজোতে গেছৰ ফ্লেমটো ল' কৰিব। ল' মানে একেবাৰে ল' নহয়, মিডিয়ামত থ'ব, আৰু হাইও নকৰিব আৰু বহুত বেছি ল'ও নকৰিব, মিডিয়ামত থৈ লাহে লাহে ভাজিব। কিন্তু ভাজোতে টাইম লৈছে, একেবাৰে স্পীডত নাভাজিব, ভিতৰখিনি ভালকে সিজি অহালৈকে লাহে লাহে ভাজিব অলপ। আৰু অকণমান গল্ডেন ব্ৰাউন হোৱালৈকে মই ভাজিছোঁ। ভাজি এইখিনি হৈ গৈছে আৰু নমাই থৈছোঁ মই। এয়া, আৰু বাকীখিনি অকণমান যিকেইটা বগা বগা নিচিনাকে আছে সেইকেইটা আৰু অলপ ৰঙা হোৱালৈকে ভাজিম। আৰু আপোনালোকে এয়াৰটাইট কণ্টেইনাৰত আপোনালোকে ষ্ট'ৰ কৰি থ'ব পাৰে, যিমান দিনলৈকে খাওঁ বুলি ভাবে। আৰু এয়া গোটেইখিনি আমাৰ ভজা হৈ গ'ল। এইটো চাওক, একেবাৰে ওচৰৰ পৰা দেখুৱাইছোঁ মই। এয়া ভাঙি দিছোঁ। যিহেতু চুজি আছে গতিকে ক্ৰিস্পি হৈছে খাবলৈ। আপোনালোকে ময়দাৰ ঠাইত আটাও দিব পাৰে, কিন্তু চুজি অলপ দিব। আৰু মানে অকণমান চুজি থাকিলে মানে মিঠাইটো ক্ৰিস্পি হয়, খাবলৈ ভাল হয়। ঠিক আছে, ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কৰিব, লগতে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে আহিছোঁ। সকলোকে বহুত বহুত ধন্যবাদ।